প্ৰিলিমছৰ ডেটটো যিহেতু দি দিছে ডেট ইজ 5th of July, 5th জুলাই, আৰু আজি বৰ্তমান ডেটটোৰ পৰা যদি আমি চাওঁ আৰু 80 ডেজ বাকী আছে, ঠিক আছে, 80 ডেজ বাকী আছে, একদম বিহু চিহু চব হলিডে চলিডে যদি কাটি দিওঁ সেইবোৰ নধৰাকৈ। অলৰাইট, গতিকে 80 ডেজটো আমি কেনেকৈ ভালদৰে ইউটিলাইজ কৰিলে দেয়াৰ উইল বি এ চান্স যে আমি ক্লিয়াৰ কৰিব পাৰোঁ এক্সামিনেশ্যনটো, সেইটোক লৈ আজি আমাৰ ছেশ্যনটো হ'ব। ডোণ্ট ৱৰি, এইটো বহুত বেছি দীঘল ছেশ্যন নকৰোঁ, একদম যিমান পাৰে কম টাইমত এইটো কৰিবলৈ চেষ্টা কৰিম। অলৰাইট, গতিকে সেইটো হ'ব। আমাৰ 80 ডেজ বাকী আছে, 80 ডেজটো আমি কেনেকৈ ভালদৰে কৰিব লাগে। চ' ফাৰ্ষ্ট বস্তুটোৱে হৈছে একদম ফাৰ্ষ্ট ষ্টেপটো মই যিটো ৰাখিছোঁ আপোনালোকৰ, যিহেতু এইটো আমাৰ অকণমান এক্সেপশ্যনেল কেছ হয় এইবাৰৰ সেইটো, গতিকে আমি এক্সেপশ্যনেলি অকণমান কামবোৰ কৰিব লাগিব। একদম ফাৰ্ষ্ট এণ্ড ফৰমষ্ট বস্তুটো হৈছে দ্য মাইণ্ড ছেট, ঠিক আছে। ইউ হেভ টু ছেট এ মাইণ্ড ছেট, আপোনাৰ মাইণ্ড ছেটটো ঠিক কৰিব লাগিব। এতিয়া মাইণ্ড ছেটটো কথাটো কি হয়, বহুতৰ বেচিকেলি কি হয়, যিসকল মেইনলি যিসকলো হৈ গৈছে, এক্সপেৰিয়েন্ট হৈ গৈছে, তেওঁলোকে দি গৈছে, মানে প্ৰিলিমছ বাৰে বাৰে ক্লিয়াৰ কৰি আছে, ইণ্টাৰভিউ দিছে, বহুতে মেইনছ দিছে। মেইনলি প্ৰিলিমছ যিসকলে ক্লিয়াৰ কৰি থৈছে ভাল এটা মাৰ্কছত, তেওঁলোকে ইমান বেছি চিন্তা নকৰে, তেওঁলোকে ইমান বেছি মানে সেইটো কৰিব লগা নহয় যে 80 ডেজ কি কৰিম, তেওঁলোকৰ অলৰেডি ছেট আছে, তেওঁলোকৰ ৰুটিনটো ছেট আছে, শ্বেডিউলটো ছেট আছে, যে মই এইকেইটা বস্তু এনেকৈ কৰি এইকেইটা কৰিম। কিন্তু যিসকল নতুন এক্সপেৰিয়েন্ট হয়, ঠিক আছে, যিসকলে প্ৰিলিমছ ক্লিয়াৰ কৰা নাই, তেওঁলোকৰ কাৰণে এই বস্তুটো ইম্পৰ্টেণ্ট হ'ব, আৰু তেওঁলোকৰ কাৰণে এই ফাৰ্ষ্ট এণ্ড ফৰমষ্ট বস্তুটোৱে হ'ব মাইণ্ড ছেট। অ'কে, চ' ফাৰ্ষ্ট অফ অল এটা ভেৰি ফাৰ্ষ্ট মাইণ্ড ছেটটো ছেট কৰিব লাগিব। মাইণ্ড ছেটটো কেলৈ ছেট কৰিব লাগিব, কাৰণ বেছিভাগ ষ্টুডেণ্টৰে বৰ্তমান সময়ত কি আছে, ফাটি আছে, ভয় খাই আছে, দে আৰ এফ্ৰেইড অফ দ্য ফেইলিয়াৰ, চ' এফ্ৰেইড অফ দ্য ফেইলিয়াৰ হৈ থাকিলে নহ'ব। এইটো ক্ষেত্ৰত কি হয় বস্তুটো, যে ইউ হেভ টু ব্ৰেভ। এই বৰ ধুনীয়া হেৰি এখন আছিলে নহয়, আৰু এইখন বৰ ধুনীয়া হেৰি, গেম অফ থ্ৰনছ বুলি কয়, ওৱান অফ মাই ফেভৰেট শ্ব'জ, ঠিক আছে। চ' ইয়াত দিছ ইজ ব্ৰেণ্ডন ষ্টাৰ্ক আৰু দিছ ইজ নেড ষ্টাৰ্ক। চ' এই ব্ৰেণ্ডন ষ্টাৰ্ক কি হয়, তেওঁ ছান হয়, আৰু এয়া হৈছে ফাদাৰ। চ' ছানে ব্ৰেণ্ডন ষ্টাৰ্কে ফাদাৰক সুধিছে যে কেন এ মেন বি ব্ৰেভ ইফ হি ইজ এফ্ৰেড, যে মানুহ এজন যেতিয়া তেওঁ ভয় অৱস্থাত থাকে, মানে ভয় খাই থাকে, তেতিয়া তেওঁ ব্ৰেভ বা সাহসী হ'ব পাৰে জানো? তেতিয়া নেড ষ্টাৰ্কে কৈছে, দেউতাকে কৈছে ল'ৰাজনক, যে ডেটছ দ্য অনলি টাইম এ মেন কেন বি ব্ৰেভ, যে যেতিয়া মানুহে ভয় খাই থাকে তেতিয়াই অনলি টাইম যে এ মেন সাহসী হ'ব পাৰে, মানুহ এজনে, বা নিজকে সেই সাহসী অৱস্থা এটালৈ ৰূপান্তৰিত কৰিব পাৰে। গতিকে এতিয়া ইট ইজ ইয়'ৰ টাইম টু বি ব্ৰেভ, ঠিক আছে। আপোনালোকে যিসকলে ভয় খাই আছে, এতিয়া মানে ভয় খাই থাকিলে নহ'ব। এইটো এনেকুৱা ধৰণৰ কথা যে আপোনাৰ এই স্কিলটো ডেভেলপ হৈ যাব লাইফত, যে যেতিয়া কিবা এটা এনেকুৱা চিটুৱেশ্যন আহিব, ভয় খোৱাটো এটা স্বাভাৱিক কথা, ইয়াত এটা স্বাভাৱিক, ইট ইজ জাষ্ট এ হিউমেন ইম'শ্যন। কাৰণ বহুতে কি হৈছে, একদম ভালকৈ বহুত দিন ধৰি প্ৰিপেৰেশ্যন কৰি আছে, বহুতে বেলেগ এক্সামিনেশ্যন এৰি থৈ প্ৰিপেৰেশ্যন কৰি আছে, আৰু বহুতৰ কি হয় যে ঘৰত ভালদৰে পঢ়াইছে একদম হেৰি কৰি মেলি, গতিকে সেইটো এটা স্বাভাৱিক কথা, সেইটো কোনো লাজৰ কথা বা বেয়া লগা কথা নহয়। কিন্তু ষ্টিল সেই বস্তুটোক লৈ পেলাই আমি নিজক গেমটো লেভেল আপ কৰিব লাগিব, আমি মেণ্টেল গেমটো লেভেল আপ কৰিব লাগিব, ঠিক আছে। আমাৰ মেণ্টেলিটিটো বা মাইণ্ড ছেটটো আমাৰ লেভেল আপ কৰিব লাগিব, যে আই এম নট গোয়িং টু গিভ আপ, আই উইল ফাইট, এণ্ড আই উইল ফাইট টিল মাই লাষ্ট ব্ৰেথ। ডোণ্ট ৱৰি, লিটাৰেল চেঞ্চত তেনেকৈ মানে শেষটোপাল টেষ্ট থকালৈকে যুঁজিব নালাগে, বাট সেই মাইণ্ড ছেটটো আমি আনিব লাগিব, ঠিক আছে। চ' মাইণ্ড ছেটটো তেনেকৈ যেতিয়া আনিব, তেতিয়া আপুনি ক্লিয়াৰিটি এটা পাব, যে এতিয়া মোৰ মাইণ্ড ছেটটো ছেট হ'ল, এতিয়া মই এইখিনি বস্তু কৰিব লাগে। আৰু এই বস্তুটো যেতিয়ালৈকে আপুনি সেই মাইণ্ড ছেটটো, যদি এই বস্তুটো আনিব পৰা নাই, লাগিলে ভিডিঅ'টো পজ কৰি লওক, এই মাইণ্ড ছেটটো যদি আপুনি ছেট কৰিব পৰা নাই, আপুনি ভিডিঅ'টো পিছৰখিনি গৈ লাভ নাই, মানে আপুনি অলৰেডি গিভ আপ যদি কৰিছে, ভিতৰখিনি গৈ লাভ নাই। যদি সেইটো মনলৈ জোৰ এটা আনিব পাৰিছে যে মই গিভ আপ নকৰোঁ, যি নহওক, ইৰেছপেক্টিভ অফ দ্য ৰিজাল্ট, মই দিম এক্সামিনেশ্যনটো, আৰু মই নিজৰ 100% দিম, সেই বুলি যদি এতিয়ালৈকে আপুনি ভাৱটো আনিব পাৰিলে, দেন পিছৰখিনিলৈ যাওক, ঠিক আছে। গতিকে আমি এতিয়া পিছৰখিনিলৈ যাম। পিছত আমি কি কৰিব পাৰোঁ, এইটো একদম ফাৰ্ষ্ট ষ্টেপ হয়। আপুনি মাইণ্ড ছেটটো ঠিক নকৰালৈকে এক্সামিনেশ্যনটোত আপুনি পিছৰখিনিলৈ গৈ লাভ নাই। গতিকে আমি পিছততে কি কৰিম? চ' পিছত ফাৰ্ষ্ট বস্তুটোৱে হৈছে যে ৰিচোৰ্চেছখিনি আপুনি ছেট কৰিব লাগিব। আপোনাৰ ৰিচোৰ্চেছ কি বস্তু আপুনি ইউজ কৰিব, সেইখিনি আপুনি নিৰ্ধাৰিত কৰিব লাগিব। এতিয়া ৰিচোৰ্চেছ বুলি ক'লে কি হ'ব, আমাৰ ইয়াত ছাবজেক্ট আছে ন। আমাৰ প্ৰিলিমছ এক্সামিনেশ্যনটোত যদি আমি চাওঁ, ছাবজেক্ট আমাৰ বৰ বেছি নাই, কিন্তু 6-7টাই আছে। এটা আছে আমাৰ পলিটি, ঠিক আছে, ইকনমি আছে, আমাৰ এনভাইৰনমেণ্ট আৰু জিঅ'গ্ৰাফী আছে, অলৰাইট। তাৰপিছত আমাৰ কি আছে, তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ আছে, আমাৰ হিষ্ট্ৰী আছে, অলৰাইট, হিষ্ট্ৰী আছে, আৰু আমাৰ আছাম আছে। চ' এইকেইটাই আমাৰ ছাবজেক্ট আছে, আমাৰ 7টা ছাবজেক্ট আছে। এই ছাবজেক্টকেইটাৰ কাৰণে, প্ৰতিটো ছাবজেক্টৰ কাৰণে অনলি ইউজ ছিংগল চ'ৰ্চ। যিখিনি অলৰেডি পঢ়া শুনা কৰি থৈছে, এটা চ'ৰ্চ পঢ়ি থৈছে, যদি ভাবিছে আৰু এখন মই কিতাপ পঢ়ি ল'ম, মোৰ চান্সটো বাঢ়ি যাব, যদি কোনোবাই এই বুলি কৈছে, ডেট ইজ নাম্বাৰ 1 বুলশ্বিট। সেইবোৰ একদম মানে ফটুৱা কথা। এটাই চ'ৰ্চ ৰাখক, মই কৈছোঁ নহয়, এটাই চ'ৰ্চ ৰাখক, আৰু সেই চ'ৰ্চটোক কিন্তু কি কৰিব লাগিব, ইউ হেভ টু বাৰম্বাৰ আপুনি প্ৰেক্টিচ কৰি থাকক।
বাৰম্বাৰ প্ৰেক্টিচ কৰক যদি সেই চ'ৰ্চটোৰ পৰা আপোনাৰ কিবা মানে দেখিছে যে এই টপিকটো মোৰ ক্লিয়াৰ হোৱা নাই এই টপিকটো ক্লিয়াৰ কৰক কিন্তু চ'ৰ্চ এটাই ৰাখক আৰু সেই চ'ৰ্চটোক ভালকৈ পঢ়ক একদম ঘোলকৈ পাৰ যাওক কিতাপ ফাটি যোৱাকৈ পঢ়ক যদি কিতাপ মানে কৈছে আজিকালিতো বেছিভাগে মানে কি আৰু PDF বা তেনেকৈ পঢ়ে কিন্তু কিতাপ যদি কেৰি কৰিছে কিতাপটো একদম ফাটি যোৱাকৈ পঢ়ক ঠিক আছে আৰু বি কনফিডেণ্ট এবাউট ইউৰ ৰিচোৰ্চেছ এনেকুৱা নহ'ব যে আপোনাৰ কোনোবাই যদি কৈ দিয়ে মই এখন কিতাপ পঢ়িছোঁ তো এইখন কিতাপ পঢ়া নাই নেকি একদম মানে হেৰি হৈ গ'ল ফমো হৈ গ'ল সেইবোৰ নহয় আপুনি যদি কিবা এটা কিতাপ লৈছে সেইখন ষ্টিক থাকক অলৰাইট আপুনি যদি এতিয়া অসমৰ কাৰণে বোলে আপুনি অসমৰ কাৰণে অসম হিষ্ট্ৰীৰ কাৰণে SL বৰুৱা আপুনি কিনিলে এতিয়া যদি আপোনাক কোনোবাই ক'লে যে প্ৰিয়ম গোস্বামীহে ভাল আপুনি এতিয়া SL বৰুৱাখন এৰি পেলাই প্ৰিয়ম গোস্বামী কিনি পঢ়িবলৈ লৈছে সেই বুলি যদি সেইবোৰ কৰি থাকে কিন্তু আপোনাৰ ক্লিয়াৰ হোৱাৰ চান্সটো নাথাকিব আপুনি ডিষ্ট্ৰিক্ট কালেক্টৰ নহয় আপুনি বুক কালেক্টৰ বনিব গতিকে সেইবোৰ নকৰিব যিখন চ'ৰ্চ লৈছে যিটো চ'ৰ্চ লৈছে সেইটো ষ্টিক থাকক আৰু সেই চ'ৰ্চটো কিন্তু মানে যি টি চ'ৰ্চ আৰু জাক তাক সুধি নল'ব অলৰেডি চ'ৰ্চৰ কাৰণে যদি আপুনি বিচাৰে আমাৰ ইয়াত বুক যিখিনি চ'ৰ্চ হয় বুক লিষ্ট বা চ'ৰ্চ সেইখিনি অলৰেডি মই ভিডিঅ' বনাই থৈছোঁ একদম ছিংগল চ'ৰ্চ চব বস্তুৰ কাৰণে যিখিনি একদম আইডিয়েল চ'ৰ্চ হয় বনাই থোৱা আছে আপুনি এবাৰ চাই ল'ব অলৰাইট যদি মই পাৰোঁ ইয়াত ডিছক্ৰিপশ্যনটো দি দিম সেই লিংকটোৰ নেক্সট আপুনি চ'ৰ্চৰ পিছত চ'ৰ্চখিনি যেতিয়া আপুনি ছেট কৰিব তাৰ পিছত বস্তুটো আপুনি আহিব লাগিব এই বস্তুটো যে টাইমটোৰ কথা ভাবিব লাগিব এই বস্তুটোত এই এটেম্পটোত আপোনাৰ টাইম ইজ ইউৰ কাৰেঞ্চি ঠিক আছে যুদ্ধখনত এতিয়া বৰ্তমান সময়ত ৱাৰফেয়াৰবোৰ হ'লে কি হয় ইয়াত আমাৰ পইচা এটা কাৰেঞ্চি হয় ডলাৰটো কাৰেঞ্চি হয় বৰ্তমান আমেৰিকা ইৰাণৰ যুদ্ধ হৈ আছে ডলাৰটো এটা কাৰেঞ্চি তেওঁলোকে ইউজ কৰে কিন্তু ইয়াত এই যুদ্ধখনত টাইমটো আপোনাৰ কাৰেঞ্চি টাইমটো আপুনি ভালকৈ ইউজ কৰিব লাগিব একদম ফাৰ্ষ্ট বস্তুটো হৈছে ইউ হেভ টু ইউজ ইট প্ৰপাৰলি মানে কি হ'ব এতিয়া আমাৰ বিহু আহিব বহাগ বিহু আহিব ঠিক আছে বহাগ বিহু বুলি বিহু খাই থাকিলে ঘূৰি ফুৰিলে নহ'ব অভিয়াছলি ডেফিনেটলি ইউ হেভ টু ইট এটলিষ্ট এ জলপান উইথ ইউৰ ফেমিলি বা পিঠাকেইটা খালে পিঠা দি চাহ খালে কিন্তু তাতকৈ বেছি নহয় আৰু এতিয়া তাতকৈ বেছি টাইম আপুনি এফৰ্ড কৰিব নোৱাৰে ঠিক আছে ৱেষ্ট কৰিবলৈ দেন কি কৰিব লাগিব ইউ হেভ টু এলট টাইম ছাবজেক্ট ৱাইজ আপুনি টাইম এলট কৰিব লাগিব যে এইটো ছাবজেক্টক মই ইমানটো টাইম দিম এইটোক ইমানটো টাইম দিম তেনেকৈ আপুনি কৰিব লাগিব 80 days আছে 80 daysক আপুনি এখন কাগজ লৈ লওক পেন এণ্ড পেপাৰ লৈ লওক আপুনি চাই লওক যে আপোনাৰ কোনকেইটা ছাবজেক্ট আপোনাৰ ষ্ট্ৰং হৈ আছে কোনকেইটা উইক হৈ আছে যিকেইটা ছাবজেক্টক আপুনি ৰিভাইজ কৰিব লাগে সেইকেইটাক আপুনি কি কৰক সেইকেইটাক কম টাইম দিয়ক যিকেইটা আপুনি অলপ পঢ়া শুনা কৰিবলগীয়া আছে সেইকেইটাক আপুনি কি কৰক সেইকেইটাক আপুনি অলপ বেছি টাইম দিয়ক আৰু মেইনলি পাৰিলে এটা ৰিভিজনৰ ছেডিউল বনাই লওক অলৰাইট ৰিভিজনৰ ছেডিউল এটা বনাই লওক দেন এইটো এই এডভাইচটো বেচিকেলি যিসকল নিউ কমাৰ্চ হয় আৰু যিসকলে মেইনলি তেওঁলোকৰ চিলেবাছ কমপ্লিটলি ফিনিছ কৰা নাই ইউ ডোণ্ট ৰাছ এণ্ড ইগন'ৰ দ্য কনচেপচুৱেল ক্লেৰিটি ঠিক আছে একদম যিবোৰ ক'ৰ ছাবজেক্ট আছে ন ক'ৰ ছাবজেক্টবোৰত আপুনি কনচেপচুৱেল ক্লেৰিটি ইগন'ৰ নকৰিব এইখিনি নিউ কমাৰ্চখিনিৰ কাৰণে হয় দেই চবৰ কাৰণে কোৱা নাই যিখিনি অলৰেডি মানে ৰিভাইজ মডত আছে ৰিভিজন মডত আছে তেওঁলোকৰ কাৰণে কোৱা নাই যিখিনি নিউ কমাৰ্চ হয় তেওঁলোকে কনচেপচুৱেল ক্লেৰিটি এইটো কাৰণে ইগন'ৰ নকৰিব মানে ওপৰৰ পৰা বহুতে এইটো ক'ব নহয় ওপৰৰ পৰা চাই থোৱা হৈ যাব কিন্তু যিবোৰ ক'ৰ ছাবজেক্ট এতিয়া পলিটি বোলে আপুনি ৰিটছ পঢ়ি আছে ৰিটছৰ যদি কনচেপচুৱেল ক্লেৰিটি কেনেবাকৈ ইগন'ৰ কৰি থৈ যায় আপোনাৰ পিছতো দিগদাৰ হ'ব গতিকে নকৰিব কাৰণ কি হয় আল্টিমেটলি যদি পিছৰ আকৌ আপুনি এটেম্প দিবলগীয়া হয় পিছত যদি মানে বেলেগ হেৰিও দিবলগীয়া হয় বা ইভেন মেইনছতো এইবোৰ বস্তু লাগিব গতিকে এনেকুৱাও নহয় যে আপুনি সেইটোতে মানে ঘেহাই লাগি আছে ঘেহাই মানে এটা লেচন পঢ়োতে পলিটি এটা লেচন পঢ়োতে 3-4 দিন লৈছে সেইটো নহয় একদম কাছৰ গতিত গ'লেও নহ'ব কিন্তু শহাপহু হ'ব নালাগে নৰ্মেল আপুনি এটা গতিত যাব লাগিব আৰু যদিহে আপুনি মানে একদম চিলেবাছখন ফিনিছ কৰা নাই আৰু যিসকল ৰিভিজন মনত আছে জাষ্ট কিপ ইট ইউৰ ফ্ল' ঠিক আছে আপোনাৰ নিজৰ ফ্ল'টো যিটো হয় সেইটো মতে গৈ থাকক তাৰপিছত আপুনি এটা প্ৰপাৰ শ্বেডিউল বনাব লাগিব ফৰ টেষ্ট ছিৰিজ কি হয় যে আমি টেষ্ট বস্তুটো বহুত ইগন'ৰ কৰোঁ আমি এইটো ভাবি থাকোঁ যে আমি চিলেবাছটো ফিনিছ কৰি লওঁ আমি বুকখিনি ফিনিছ কৰি লওঁ তাৰপিছত আমি টেষ্ট দিম আৰু তেনেকৈ থাকোঁতে কি হয় এইটো মানে ফাৰ্ষ্ট টাইম যিখিনি এছপাইৰেণ্ট হয় বা যিখিনি এতিয়ালৈকে প্ৰিলিমছ ক্লিয়াৰ কৰা নাই তেওঁলোকৰ বহুত এটা ডাঙৰ নিগেটিভ ছাইড মই দেখিছোঁ ঠিক আছে এইটো কৰিলে নহ'ব ইউ হেভ টু গিভ টেষ্ট মানুহে যিয়ে নকওক টেষ্ট দিবই লাগিব ঠিক আছে টেষ্ট আপুনি দিবই লাগিব আৰু টেষ্টটো কি কৰিব লাগিব টেষ্টটো দিলেহে আপুনি গম পাব আপুনি ক'ত ষ্টেণ্ড কৰে আপুনি কিমান পানীৰ মাছ সেইটো গম পাব খালি এতিয়া এনেকুৱা নহয় টেষ্টটো আপুনি ভালদৰে টেষ্টটো কোনটো টেষ্ট চিৰিজ দিব ভালদৰে চাই চিতি ল'ব মানুহৰ পাৰিলে ৰিভিউ লৈ ল'ব সেইমতে আপুনি টেষ্টটো দিব লাগিব টেষ্টটো যিমান পাৰি মই এটা কথা ক'ম যে দিছ টাইম ডাইভাৰ্চিফাই ইয়'ৰ টেষ্ট চিৰিজ ডাইভাৰ্চিফাই কৰক আপুনি ঠিক আছে আপুনি টেষ্ট চিৰিজটো ডাইভাৰ্চিফাই কৰক ডাইভাৰ্চিফাই কৰি মানে কি হয় যে এটলিষ্ট দুটা আপুনি ইনষ্টিটিউচনৰ টেষ্ট দিয়ক আৰু সেইটোত খালি আপুনি নিজৰ বাজেটটো আপুনি মিলাই ল'ব কাৰণ কিছুমান ইনষ্টিটিউচনত দেখিছোঁ বহুত বেছি প্ৰাইচ ৰাখিছে ইমান বেছি ৰাখিব নালাগে বাৰু টেষ্ট চিৰিজত বাট ষ্টিল আপুনি সেইটো মিলাই ল'ব তেনেকৈ কিন্তু এটলিষ্ট দুটা ডাইভাৰ্চিফাই কৰি দিয়ক কাৰণ এটা বস্তু ইয়াত কি হয় নিগেটিভ ছাইডটো কি হয় বা বহুত বেছি মানে বেয়াকৈ বা ভুলকৈ কি কৰি থাকে আপুনি বোলে এই নামৰ ইনষ্টিটিউচনটো আপুনি নোটছ পঢ়ি আছে বা আপুনি সেইটোতে কোচিং লৈ আছে তাত যদি আপুনি টেষ্ট চিৰিজ দিয়ে সেই ইনষ্টিটিউচনৰ টেষ্ট চিৰিজ দিয়ে ডেফিনেটলি ইউ আৰ গোইং টু স্ক'ৰ ভেৰি হাই এনেকুৱা মই ইভেন বহুত মানুহ লগ পাইছোঁ যিয়ে 100+ কম নাপায় টেষ্ট চিৰিজত মানে যিটো ইনষ্টিটিউচন
ইনষ্টিটিউশ্যনত পঢ়ি আছে বা কোচিং কৰিছে বা নোটছ পঢ়ে তাৰে টেষ্ট দিয়ে, কিন্তু আল্টিমেটলি প্ৰিলিমছত গৈ তেওঁলোকে ফেইল কৰেগৈ। এই বস্তুটো কি হয়, এই বস্তুটোক আপোনাৰ কি হয় মষ্ট অফ দ্য টাইম কি হয় যে যিখিনি মানে বস্তু আপোনাৰ পঢ়োৱা হয় তাৰ পৰাই টেষ্টত কুৱেশ্যন যাব, সেইটো স্বাভাৱিক কথা, সেইটো এটা ইনষ্টিটিউশ্যনৰ এখনৰ সেইখিনি বস্তু থাকে। গতিকে সেইটো আপুনি সেইকাৰণে ইউ হেভ টু ডাইভাৰ্চিফাই, যে ডাইভাৰ্চিফাই কৰি চাওক, আপুনি তাৰো দিয়ক আৰু লগতে কি হয় বেলেগ এটাও দি চাওক, তেতিয়াহে আপোনাৰ আল্টিমেটলি হেল্প হ'ব। আৰু টেষ্ট চিৰিজৰ ফলত কি হ'ব, টেষ্ট চিৰিজৰ ফলত বেলেগকৈ মই ক'ব নালাগে, গ্ৰেজুৱেল ইম্প্ৰুভমেণ্ট আপুনি দেখিবলৈ পাব যদি আপুনি টেষ্টটো দি পেলাই ভালকৈ এনালাইজ কৰে। অলৰাইট, গতিকে সেইখিনিয়ে বস্তু, আমাৰো টেষ্ট চিৰিজ আছে, সেই সম্পৰ্কে আমি পিছত ক'ম অলপ। দেন আমি পিছৰ বস্তুটোলৈ গৈছোঁ। এই বস্তুটো বহুত আণ্ডাৰৰেটেড বস্তু হয় আৰু এইটো বিষয়ে মানে ইমান বেছি এতিয়ালৈকে এৱাৰনেছ অহা নাই, কিন্তু ইউ পি এছ চিত যথেষ্ট আহিছে। এই বস্তুটো হৈছে এম চি কিউ চলভিং স্কিল। এম চি কিউ একচুৱেলি চল্ভ কৰাটো এটা স্কিল হয়। এইটো বস্তুত কি হয়, ইট ইজ এ ব্লেণ্ড অফ নলেজ আৰু স্কিল। এই নলেজ আৰু স্কিল দুটা বস্তু লগ লাগিহে এম চি কিউ চল্ভ কৰিব পৰা হয়। চ' এইটো বেচিকেলি এপ্লিকেশ্যন অফ নলেজ বুলিও ক'ব পাৰি। আপুনি প্ৰিলিমছ এক্সামিনেশ্যনটো এনেকুৱা নহয় যে আপুনি যিকেইটা মানে চিলেবাছৰ বস্তু পঢ়িছে তাৰ পৰাই আহিব, কেতিয়াবা বহুত বেছি বাহিৰৰ পৰা। সেইকাৰণে কয় নহয় যে আণ্ডাৰ দ্য ছান, যে সূৰ্যটোৰ তলত থকা যিখিনি বস্তু, যি টি বস্তু সুধিব পাৰে। আৰু এইটো মিছা নহয়, কিন্তু সোধে কেইটামান 10টামান এক্সট্ৰা তেনেকুৱা সোধেও, বহুত ডিফিকাল্ট সোধে, ভুল কৰিবলৈকে সোধে। কিন্তু আপোনাৰ যদি স্কিলটো থাকে সেইমতে আপুনি যদি এইবোৰ লগাই মানে সেই 10টাৰ ভিতৰতো আপোনাৰ 4টা শুদ্ধ হোৱাৰ চান্স থাকে। এতিয়া এ পি এছ চিত কি হয়, এ পি এছ চিত আমাৰ দুটা যদি ভুল হয় আমাৰ 1 মাৰ্ক কাট যাব, ঠিক আছে। 10টাৰ আমাৰ 4টা যদি শুদ্ধ হয় ডেট ইজ 8 মাৰ্কছ, আৰু 6টা যদি ভুল হয় ডেট ইজ কি হয় যে 3 মাৰ্কছ কাট গ'ল। মানে আল্টিমেটলি আমাৰ 10টাত 4টা শুদ্ধ হ'লে আমাৰ 5 মাৰ্ক তেনেকৈ আহি আছে, গতিকে 5 মাৰ্কছ এটা ইনক্ৰিজ হৈ আছে। গতিকে এইবোৰ বস্তু সেইকাৰণে কৰিব লাগিব। আৰু এইটো নট অনলি হেৰি দেই, এই স্কিলৰ বস্তু, এম চি কিউ চলভিং স্কিলৰ বস্তুটো এ পি এছ চিটো বৰ্তমান এই মানে ইউ পি এছ চিয়ে কুৱেশ্যনবোৰ যেনেকৈ 2020 চনত সুধি আছিলে, 2020-21 চনত এ পি এছ চিয়ে তেনেকুৱা এতিয়া সুধি আছে। গতিকে এইটো বহুত সুবৰ্ণ সুযোগ, মানে সেই স্কিলটো ডেভেলপ কৰি পেলাই বহুত বেছি মাৰ্কছ আনিবলৈ। কিন্তু ডেফিনেটলি অকল সেই স্কিলটো হ'লে নহ'ব। স্কিলটো সম্পৰ্কে মানে মই টিপছ এণ্ড ট্ৰিক্স বুলি অলৰেডি কিছুমান যোৱা বছৰ ভিডিঅ' বনাইছিলোঁ, এইবছৰ তেনেকুৱা কিছুমান ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু খালি নলেজটো লাগিব, খালি নলেজৰ লগত স্কিলটো এইটো এনেকৈ কৰিব লাগিব। এই বস্তু কিন্তু এনেকুৱা নহয় দেই, মোৰ ভিডিঅ'কেইটা চাই বোলে আপোনালোকে শিকি গ'লে তাৰপৰা পৰীক্ষাত নম্বৰ পাই গ'ল, সেইটো নহয়। কিন্তু এই বস্তুটো এটা গ্ৰেজুৱেল বস্তু হয়, এইটো প্ৰেক্টিচৰ জৰিয়তে স্কিল এটা ডেভেলপ হয়। ইউ হেভ টু প্ৰেক্টিচ হেবিচুৱেলি, আপুনি ডেইলি প্ৰেক্টিচ কৰিব লাগিব, সেই সম্পৰ্কে ভাবিব লাগিব, তেতিয়াহে ডেভেলপ হ'ব। এইটো স্কিল হয়। এইটো মানে এনেকুৱা নহয় যে আপুনি নলেজ বস্তুটো কি হয় যে আপুনি কিবা এটা টপিক এটা হেৰি কৰিলে, যে আমি টপিক এটা কি কৰিলোঁ যে আমাৰ এছ আই আৰ চলি আছে বা এছ আৰ চলি আছে, ঠিক আছে, স্পেচিয়েল ৰিভিজন চলি আছে। স্পেচিয়েল ৰিভিজন কি হয়, আপুনি পঢ়িলে, আপুনি সেইটোৰ ওপৰত লিখি পঢ়িলে, নোটছ বনালে, আপোনাৰ কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল। কিন্তু স্কিলটো এনেকুৱা নহয় যে এই এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট আহিলে মই এনেকুৱা ধৰণৰ এইটো মানে এটা টেমপ্লেট লগাই পেলাই এনেকৈ ভাবিম, কেলে ভুল হৈছে এইটো চাম। সেই বস্তুটো কি হ'ব, সেই বস্তুটো আপুনি গ্ৰেজুৱেল প্ৰেক্টিচৰ জৰিয়তে আহিব। কিন্তু ইয়াত মানে মেইন বস্তুটো কি হয়, এই স্কিলটো ডেভেলপ কৰিবলৈ হ'লে এটা মই ট্ৰিক দি থওঁ। ট্ৰিকটো এইটোৱে যে পি ৱাই কিউখিনি আপুনি কৰক, পি ৱাই কিউখিনি আপুনি কৰক, যিবোৰ পি ৱাই কিউ আছে, ইউ পি এছ চি পি ৱাই কিউখিনি, এ পি এছ চি পি ৱাই কিউখিনি কৰক, বুক এখন লৈ লওক, কৰক বা প্ৰিণ্ট আউট উলিয়াই পেলাই কৰক। আৰু কৰাৰ পিছত সেইবোৰ চাব যে যিবোৰ মেইনলি কুইজ টাইপৰ কুৱেশ্যন আছে সেইবোৰ নহয়, যিবোৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আছে, যে এই কুৱেশ্যনটোত এইটোৱে ভুল কিয় দিলে সিহঁতি, এইটো এ পি এছ চিয়ে বনাওঁতে কেনেকৈ ভাবিছিলেনো, বনাওঁতে এক্সামিনাৰজনে কেনেকৈ ভাবিব পাৰে, সেইবোৰ বস্তু অলপ চাব অকণমান। মানে বেছি যদি আপুনি সেইটো ভাবি থাকে আপোনাৰ ভালো লাগিব, মগজুটোৰ যিটো কচৰৎ বুলি কয় সেইটো হৈ যায়। গতিকে সেইটোৱে বস্তু। আৰু এই বস্তুটো মই এইটোৱে দেখিছোঁ যে নলেজ আৰু স্কিল যিয়ে ভালকৈ ব্যৱহাৰ কৰি পেলাই মানে প্ৰিলিমছ এক্সামিনেশ্যনটোত বিশেষকৈ ইউজ কৰে, প্ৰিলিমছটোত বিশেষকৈ ইউজ কৰে, তেওঁলোকে আজিলৈকে কিন্তু হাই মাৰ্কছে পাই আহিছে, ভেৰি হাই মাৰ্কছ পাই আহিছে, ঠিক আছে। স্কিল নহয়, এইটো মাৰ্কছ হ'ব, চৰি, মাই এপলজিছ, ভেৰি হাই মাৰ্কছ পাই আহিছে। দেন আহিলে আমাৰ লাষ্ট বস্তুটো এইকেইটা বস্তু কৈ থওঁ যে আমাৰ দুটা বস্তু বৰ্তমান চলি আছে প্ৰিলিমছৰ, যোৱাবাৰো এইকেইটা চলিছিলে, বহুত বেছি সমাদৰ পাইছিলে মানুহৰ। এটা হৈছে আমাৰ অনুশীলন টেষ্ট চিৰিজ, এইটোতো বহুতে কৈ দিছে যে এ পি এছ চি যেনেকুৱা কুৱেশ্যন কাটে তেনেকুৱাই আমি কাটিবলৈ চেষ্টা কৰি আছোঁ, মানে তেওঁলোকে ভালো পাইছে। গতিকে সেইবোৰ আমি মেছেজ কেতিয়াবা দেখুৱাম আপোনালোকক। গতিকে এইটো হৈছে অনুশীলন টেষ্ট চিৰিজ। ইয়াত মেইনলি কি হয়, আমি ট্ৰাই কৰোঁ যে যিখিনি এ পি এছ চিৰ পি ৱাই কিউখিনি, নট অনলি এ পি এছ চিৰ চি চিৰ পি ৱাই কিউখিনি, আৰু যিখিনি ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন, আৰু লগতে এতিয়া নতুনকৈ এড কৰিছোঁ যে ইউ পি এছ চিৰ যিখিনি পি ৱাই কিউ হয় সেইখিনিৰ পৰাও আমি তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন বনাবলৈ চেষ্টা কৰোঁ, ঠিক আছে। তেনেকুৱা ধৰণৰ কুৱেশ্যন বনাবলৈ চেষ্টা কৰোঁ। আৰু ইয়াত 10টা আপুনি ফুল লেংথ টেষ্ট পাব, 10টাৰে 7টা নৰ্মেল যিটো জি এছ বেছ টেষ্ট হ'ব। জি এছ বেছ মানে কি হয় যে 70% জি এছৰ থাকিব আৰু 30-35% অসমৰ থাকিব, মানে এ পি এছ চি একচুৱেল পেপাৰখন যেনেকুৱা হয়। আৰু 3খন কমপ্লিট আছাম বেছ পেপাৰ থাকিব, আৰু ইয়াত কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনো থাকিব, কিন্তু ষ্টেটিক নহয়, কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনো থাকিব, ঠিক আছে। আৰু এটা বস্তু আমাৰ চলি আছে ডেট ইজ সাম্প্ৰতিক 365, এইটো আমাৰ কি হয় 1.5 year, মানে 1.5 বছৰ জোৰা কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰগ্ৰেম হয়। ইয়াৰ আমাৰ মেইন আইডিয়াটো হৈছে যে আমি 2000-3000 টপিক আমি পঢ়াব নোৱাৰোঁ ষ্টুডেণ্টক, আৰু পঢ়োৱাটো ইমান হেৰিও নহয়, কাৰণ ইমান বস্তু যিবোৰ মানে 2000-3000 টপিক পঢ়োৱা হয় তাৰ বেছিভাগ বস্তুৱে অদৰকাৰী বুলিয়ে ক'ম, ইমান
তাৰ পৰা ইমান ডাইৰেক্ট কুৱেশ্যন নাহে। চ' আমি আমাৰ মেইন আইডিয়াটো হৈছে 200 পৰা 250 টপিক্সৰ ভিতৰত আমি শেষ কৰা, ইয়াৰ ভিতৰত আমি শেষ কৰা, আৰু এইখিনি আমি ইমান ভালকৈ পঢ়োৱা যাতে ষ্টুডেণ্টৰ কি হয়, ষ্টুডেণ্টে প্ৰিলিমছ ক্লিয়াৰ কৰিবলৈ সুবিধা হয়। আৰু ইয়াতো আমি মেইন আইডিয়াটো ৰাখিছোঁ কি যে আমি PYQ চাই পেলাই যে PYQ চাই এইটোত সময়ৰ পৰা এনেকৈ ধৰণে কুৱেশ্যন সুধিছে কাৰেণ্ট এফেয়াৰ্ছত, তেনেকৈ আমি বস্তুখিনি পঢ়াবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, ইয়াৰ ক্লাছেছ হ'ব আৰু PDF আপোনালোকে ক্লাছৰ পিছত পাই যাব, আৰু ক্লাছেছখিনি এটলিষ্ট উইদিন 25 আৱাৰ্ছ মানৰ ভিতৰত আমি একদম শ্বৰ্টলি যিমান পাৰি ফিনিছ কৰিবলৈ চেষ্টা কৰিম। আৰু এইটো হ'ব কি আমাৰ আছাম, ঠিক আছে, আছাম, ইণ্ডিয়া আৰু ইণ্টাৰনেশ্যনেল, এই তিনিটা বস্তু ইয়াত সামৰিব। ঠিক আছে, তিনিটা বস্তু ইয়াত সামৰিব। লাষ্ট টাইমো আমাৰ APSCত প্ৰায় 25 মান ডাইৰেক্ট আৰু 5টামান ইনডাইৰেক্ট এনেকৈ কুৱেশ্যন ইয়াৰ পৰা আহিছে। ইভেন UPSCটো আমাৰ 9টা কুৱেশ্যন আহিছিলে, ডাইৰেক্টলি 9টা কুৱেশ্যন ইয়াৰ পৰা আহিছিলে সাম্প্ৰতিকৰ পৰা। ঠিক আছে, গতিকে এইখিনি আহিছে। ইভেন অনুশীলন টেষ্ট চিৰিজৰ পৰা তেনেকৈ আমাৰ ৰিপিট হৈছে। কিন্তু ইয়াত এটা বস্তু মই বেছি হেৰি কৰিম যে মানে এই বুলি গেৰাণ্টি নিদিওঁ আপোনালোকক যে এইকেইটা লৈ ল'লে আপোনালোকৰ ক্লিয়াৰ হৈ যাব, কি কাৰণ এইবাৰ আমাৰ কেছটো হৈছে এক্সেপশ্যনেল। কিন্তু এইটো বস্তু মই ডেফিনেটলি গেৰাণ্টি দিম, যদি এইকেইটা আপোনালোকে ভালকৈ কৰে, ইউজ কৰে, আপোনালোকৰ কি হ'ব যে ইউ উইল গেট এ ডিচেণ্ট চান্স যে আপোনাৰ ক্লিয়াৰ হ'ব পাৰে। অলৰাইট, আৰু সেইকাৰণে আমি এইটো যিমান পাৰি বাজেট ফ্ৰেণ্ডলি ৰাখিবলৈ চেষ্টা কৰিছোঁ, কাৰণ এছপাইৰেণ্টসকল বেছিভাগৰে অকণমান এইটো ফাইনেন্সিয়েল কিবা হ'ব পাৰে, গতিকে সেইটো চেষ্টা কৰিছোঁ। বাকী আমাৰো কিছুমান খৰচ পাতি থাকে, আমাৰো কিছুমান অলপ অচৰপ থাকে, আমাৰ কাম কৰা মানুহ থাকে, তেওঁলোককো আমি কিবা এটা দিব লাগে, আমাৰ বিলছ থাকে, সেইখিনিও কৰিব লাগে, গতিকে আমি সেইটো মানে যিমান পাৰি আৰু কমাবলৈ চেষ্টা কৰিছোঁ। বাকী কি হয়, এই ক্ষেত্ৰত যদি আপোনালোকে হেৰি কৰিব খোজে, এনকুৱাৰী কৰিব খোজে, ইউ কেন কণ্টেক্ট ইন দিছ নাম্বাৰ 8135918440 বা 9127387042। আপোনালোকে এইকেইটা নাম্বাৰত ফোন বা হোৱাটছএপ কৰিব পাৰে, উইল ৰিপ্লাই। যদি আপোনালোকে ফোনত ডাইৰেক্ট নাপায়ও, ঠিক আছে, আমি অকণমান সময়ৰ পিছতে এইটো ফোনৰ আমি ৰিপ্লাই দিওঁ। গতিকে এইখিনিয়ে আজিলৈ ইমানতে সামৰিছোঁ। ভালকৈ টাইমখিনি মেনেজ কৰক। বিহু চিহু বুলি আপোনালোকে এতিয়া টাইমবোৰ মানে ৱেষ্ট নকৰিব, বিহু চিহু চাই, ফাংচন চাই, কিবা চাই। যিমান পাৰি ডেডিকেটেডলি পঢ়িবলৈ চেষ্টা কৰক, আৰু বেছি সেইবোৰ ভাবি নাথাকিব যে ইমান পোষ্ট আছে, ইমান কম্পিটিশ্যন আছে, সেইবোৰ নাভাবিব। আপুনি এইটো ফ'কাছ কৰক যে আপোনাৰ কম্পিটিশ্যন আপুনি নিজে হয়, আৰু নিজৰ ওপৰতে 100% দিবলৈ চেষ্টা কৰক। আৰু এটা বস্তু ট্ৰাই কৰক যে আপুনি আজি যদি আপুনি 8 ঘণ্টা পঢ়িছে, কাইলৈ নেক্সট ডেটো আপুনি ৰাখক যে 8.10 আৱাৰ্ছ, মানে 8 ঘণ্টা 10 মিনিট। নেক্সট ডেজত ভাবক যে 8 ঘণ্টা 30 মিনিট পঢ়ক। তেনেকৈ যিমান পাৰি ডেইলি নিজৰ লগত কম্পিটিশ্যন ৰাখক, আৰু নিজৰ ৰেকৰ্ডটো নিজে ভাঙিবলৈ চেষ্টা কৰক। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় আই অসম, ভালদৰে পঢ়ি থাকক, ভাল হ'ব।